পৰহি দিনাখন আমি আকৌ ৫,০০০ পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। ৫,০০০ পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ ৫,০০০ পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। যদি ১ টকাও ল'ব খোজে আপোনালোকে মোক জনাব আৰু আমি নিশ্চিত কৰিম ডিজিপি চিফ সেক্ৰেটাৰী সকলোৱে যে চাকৰি লোৱাৰ আগতো পইচা দিয়া নাই, চাকৰি লোৱাৰ পিছতো আমি কাকো টকা নিদিওঁ। ই আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব। পোষ্টিং দিওঁতেও আমি চেষ্টা কৰিছোঁ যাতে আপোনালোকে ট্ৰেন্সফাৰ বিচাৰিবলগীয়া নহয়। হয় ঘৰৰ জিলাত নহলে ঘৰৰ ওচৰৰ জিলাত আমি যিমান পাৰো চেষ্টা কৰিছোঁ। ৯০ জনৰ চেষ্টাত আমি সফল হৈছোঁ। ১০ জনক আমি আজি কৰি হয়তো কৰিব পৰা নাই, কিন্তু কেইদিনমান পিছত আজিকালি আমি নতুন নিয়ম কৰিছোঁ। চৰকাৰৰ চাকৰিৰ বদলীকৰণৰ সুবিধাৰ বাবেও আমি স্বাগত সতীৰ্থ বুলি এটা পোৰ্টেল কৰিছোঁ, যাতে আমি নিজৰ ভিতৰতে ট্ৰান্সফাৰবোৰ কৰি থাকিব পাৰোঁ। কাৰো ওচৰত যাব নালাগে। যোৱাবাৰ আমি একেদিনাই ১৬,০০০ ল'ৰা ছোৱালীৰ আমি ট্ৰান্সফাৰ পোষ্টিং কৰিছোঁ। কোনো অফিচত যাবলগীয়া হোৱা নাই পোৰ্টেলৰ জৰিয়তে। এইবাৰো আমি পুলিচত চাকৰি দিওঁতে চেষ্টা কৰিছোঁ যাতে ছোৱালীবিলাকেও হোম ডিষ্ট্ৰিক্ট পাওক, ল'ৰাবিলাকেও হোম ডিষ্ট্ৰিক্ট নাপালেও কাষৰ জিলাখনত অন্তত চাকৰি পোৱাৰ সুবিধা পাওক। আমি চেষ্টা কৰিছোঁ কাৰণ আমি এখন নতুন অসম বিচাৰোঁ। আজি নতুন চাম আৰক্ষীৰ মই এটা কথা আজি ক'ব খোজো যে আমি যেতিয়া সমাজত থাকোঁ আৰু পৰহি দিনাখন আমি আকৌ ৫,০০০ পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। ৫,০০০ পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব।